हेलो फ्रेंड्स কি খবৰ মই আয়ুষ আপোনালোকে চাই আছে MLD ক্ৰিয়েচন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত মনজিত আৰু উৰ্মিলাই বিয়া পাতি মন্দিৰৰ সন্মুখত ৰৈ আছিল আৰু অঞ্জলিয়ে দেউতাকৰ আগত মনজিতৰ বিয়া হোৱা কথাটো কোৱাত দয়া আৰু বৰদেউতাক মনজিতৰ ওচৰলৈ গৈ মনজিত আৰু উৰ্মিলা ঘৰলৈ আনি থকা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত মনজিতে অকলে অকলে বাইক লৈ ঘৰলৈ আহি থাকিব আৰু অঞ্জলিয়ে মনজিতক ফোন কৰিব আৰু ঘৰলৈ আহিছে নে নাই সোধা দেখিবলৈ পাব ইফালে আকৌ মনজিতৰ মাক মঞ্জু আৰু অঞ্জলিয়ে কইনা অহা পিছত কেনেকৈ কইনাক আদৰিব কি কৰিব তাৰ বিষয়ে মঞ্জু আৰু অঞ্জলিয়ে আলোচনা কৰি থকা দেখিবলৈ পাব আনফালে মঞ্জু আজি মল্লিকাৰ মাকৰ ওচৰত যাব আৰু মনজিতে কইনা অনা কথাটো ক'ব আৰু তেতিয়া মল্লিকাৰ মাকে কথাটো শুনি আচৰিত হৈ পৰিব আৰু মনজিতে এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলো বুলি ক'ব আৰু মঞ্জুক মনজিতে উৰ্মিলাৰ কথা আগতে কৈছিল নেকি সোধা দেখিবলৈ পাব আৰু আজিৰ খণ্ডটোত উৰ্মিলা ঘৰলৈ আহিব মঞ্জু ৰেণু আৰু অঞ্জলিয়ে কইনাক আদৰি ঘৰৰ ভিতৰত নিবলৈ লোৱাত মল্লিকাৰ মাকে অঞ্জলিক বেয়াকৈ কোৱা দেখিবলৈ পাব ইফালে আকৌ ৰিতেশ উৰ্মিলাৰ বিয়া হোৱা কথাটো গম পাই দাদাকৰ ওচৰত যাব আৰু মোৰ লগত বিয়া দিম বুলি মিছাকৈ কিয় কৈছিল সুধিব আৰু সুৰজিতক যে উৰ্মিলাৰ দাদাকে হত্যা কৰিছিল এই সকলোবিলাক কথা কম বুলি কোৱা দেখিবলৈ পাব আনফালে ৰেণুৱে পাকঘৰত চাহ বনাই থাকিব আৰু তেতিয়া উৰ্মিলা ৰেণুৰ ওচৰত যাব আৰু চাহ বনাই বৰদেউতাকক দিবলৈ যোৱা দেখিবলৈ পাব আপোনালোকে অঞ্জলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।